ইয়াত কৈছে সংখ্যাৰ আৰ্হিবোৰৰ মাজৰ সম্পৰ্ক সো ইয়াত কি আছে নেক্সট পেজত আহিলে আমি গম পাই যাম এটো একটো এটা ত্ৰিভুজৰ মাজত বিন্দু দিছে আৰু 1+3 অৰ্থাৎ এটো এনেকে দিছে 3+6 এটো 6+10 এনেকে কৰিছে এটা সৰু ত্ৰিভুজ আনটো ডাঙৰ ত্ৰিভুজ এনেকে কৰিছে ঠিক আছে আৰু এনে বিন্দুবোৰ এনেকে সজাইছে চোৱা বিন্দুবোৰ এনেকে কিন্তু সজাইছে এনেকে ঠিক আছে এইবিলাকত বিন্দু আছে জানিবা এনেকে সজাইছে ওকে সো একটো আসলে এক তাৰছত চাৰিটোৰ কাৰণে এইটো দেখছ না এইটো চাৰি আকৌ এইটো আসলে কিমান 9 এইটো 9 কৈছে এইবিলাকত বিন্দু আছে জানিবা এনেকে সজাইছে আসলে সো এইটো জানিবলগীয়া কথা তাৰ পিছত যদি চাও তললৈ আহিব এইকেটা ইয়াত 1 টোৰ কাৰণে এইটো এনেকে কৰিলে আকৌ 1+2+1 এইটো হৈছে 4 আকৌ 1+2+3 আকৌ 2 1 মানে 1+2+3+2+1 মানে 1 ৰ পৰা 3 লৈ আহিলে আকৌ কমি আহিলে এটো 1 ৰ পৰা 2 আকৌ কমিছে ঠিক আছে আকৌ এটো 1 ৰ পৰা 4 তাৰ পিছত কমিছে এনেকুৱা গতিকে এইবিলাক চিত্ৰ কেনেকে বনাইছে এনেকে তোমালোক পৰীক্ষাত কেনেকে দিব পাৰে যে এনেকুৱা এটা এটো দি দিব আৰু এটো দি দিব তোমাক ক'ব যে এই সংখ্যাকেইটা দি দিব আৰু ক'ব যে চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰা তেনেকে সো গতিকে চিত্ৰৰ সহায়ত প্ৰদৰ্শন কৰিবৰ কাৰণে এনেকে কৰিব লাগিব সো তেতিয়া হলে আমি কৰি চাও আহাত 1.4 ত ওপৰত দিয়া ধৰণে 1 + 2 + 3 + 4 + 5 + 6 + 7 ঠিক আছে আৰু 6 + 5 + 4 + 3 + 2 + 1 ইমানক আসলতে প্ৰদৰ্শন কৰিবলৈ কৈছে এনেকুৱাকে সো ইয়াত যদি মন কৰো ইয়াত 1 + 2 + 3 + 4 আছে আকৌ 4 ৰ পৰা 3 + 2 + 1 আছে আৰু 4 টো হৈছে আটাইতকৈ ডাঙৰ নাম্বাৰ এই ডাঙৰ নাম্বাৰটো আমি এনেকে মাজত ৰাখিব লাগে আৰু মাজত ৰাখিবলৈ দুইফালে কমাই আনিব লাগে দুইফালে কমাই আনিব লাগে গতিকে আমি ইয়াৰ পৰা আটাইতকৈ ডাঙৰ নাম্বাৰটো কি হেতু চাই লওঁ আটাইতকৈ ডাঙৰ নাম্বাৰটো হৈছে 7 তাৰ পিছত এইফালে কমাই লৈ যাব লাগে এইফালে কমাই লৈ যাব লাগে সো তেতিয়া হলে ইয়াৰ ছবিটো আমি এনেকে বনাব পাৰো চোৱা মই অকমান এটা জায়গা উলিয়াই লৈছো আমি আটাইতকৈ ডাঙৰটো আমি আঁকি ললো 1 2 3 4 5 6 7 ওকে তাৰ পিছত এইটো আমি এটা গোল কৰি দিলে এনেকে ওকে তেতিয়া হলে এইফালে কি হ'ব ইয়াত আকৌ এটা কমিব 1 2 3 4 5 6 আকৌ এইফালে 1 2 3 4 5 আকৌ এইফালে 1 2 3 4 আকৌ এইফালে 1 2 3 এইফালে 1 2 এইফালে 1 একেদৰে এইফালে কমি আহিব 1 2 3 4 5 6 আকৌ এইফালে 1 2 3 4 5 এইফালে 1 2 3 4 ঠিক আছে 1 2 3 4 আকৌ 1 2 3 1 2 এইফালে 1 এই বিন্দুবিলাকৰ মাজত দিব লাগে আসলতে দুটা বিন্দুৰ মাজত এটা বিন্দু তবে এই বস্তু নাকি গোল কৰি দিলে হ'ব এনেকে তোমালোকে ধুনীয়াকে গোলটো কৰিবা এনেকে তাৰপিছত এনেকে ঠিক আছে মোক কোৱাটো ইমান ভাল হোৱা নাই যদিও তোমালোকে ধুনীয়াকে কৰিবা আৰু ইয়াত লিখিবা 1 + 2 + 3 + 4 + 5 + 6 + 7 + 6 + 5 + 4 + 3 + ঠিক আছে 2 + 1 এনেকে লিখি দিব ওকে এনেকে আঁকিবা সো নেক্সট কৰিলো চোৱা একে ধৰণৰ চিত্ৰ 11 লৈ অঙ্কন কৰিলে যোগফল কিমান হ'ব সো 11 লৈ যদি অঙ্কন কৰা তেতিয়া যোগফল কিমান হ'ব এটো আমি 7 লৈকেহে কৰিলো ঠিক আছে 7 লৈ কৰিলে যোগফল কিমান হৈছিল 49 হৈছিল যদি 11 লৈ কৰা কি হ'ব চোৱা তোমালোকক ইয়াৰ ছবিটো আঁকিবলৈ কোৱা নাই কিন্তু যোগফল কিমান হ'ব এটোহে সুধিছে গতিকে তাৰ কাৰণে আমি কি কৰিম চোৱা ইয়াত যেতিয়া
2 লৈকে যুগটো হৈছিলে তেতিয়া কি হৈছিলে 2 ৰ বৰ্গ হৈছিলে চোৱা এটো 1 ৰ পাৱাৰ 1 ৰ বৰ্গ একেই পাম আৰু 2 ৰ বৰ্গ হলে 4 পাম আৰু ইয়াত 1 2 3 তাৰ পিছত আকৌ 2 1 উল্টাকে ঘূৰি আহিলে আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি 3 আৰু তাক বৰ্গ কৰি দিব লাগে আৰু ইয়াত 1 2 3 4 আকৌ 3 2 1 ইয়াৰ আটাইতকৈ ডাঙৰটো কি 4 এই 4টোক বৰ্গ কৰি দিব লাগে ঠিক আছে আৰু 4টোক যদি বৰ্গ কৰো 16 পাও তাৰ মানে কি হ'ব ইয়াটো মন কৰা ইয়াটো আটাইতকৈ ডাঙৰ সংখ্যাটো কি আটাইতকৈ ডাঙৰ সংখ্যাটো 7 গতিকে 7ক বৰ্গ কৰি দিলে আমি 49 পাও গতিকে ইয়াত এনে ধৰণৰ লৈ পেলাই 11 লৈ অঙ্কন কৰিলে অৰ্থাৎ ইয়াত আমি যদি সংখ্যা কেইটা যদি লিখো এনেকৈ হ'ব 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 + 11 + আকৌ কমি আহিব 10 + 9 + 8 + 7 + 6 + 5 + 4 + 3 + 2 + 1 এনেকৈ কমি আহিব সো ইয়াৰ যদি আটাইতকৈ ডাঙৰ সংখ্যাটো যদি বিচাৰো আমি 11 পাম গতিকে 11ক কি কৰিব লাগিব 11ক বৰ্গ কৰিব লাগিব সো 11ক বৰ্গ কৰিলে এই গোটেইটোৰ যোগফলটো আমি পাই যাম সো 11ক বৰ্গ কৰিলে কি পাবা 11 11 কিমান 11 11 121 আৰু যদি 11 11 121 বুলি যদি নাজানা তেতিয়ালে 11ক এনেকৈ পূৰণ কৰি দিয়া যদি 11ক পূৰণ কৰি দিয়া তেতিয়াহলে তোমালোকে এর উত্তৰটো পাই যাব সো 121 এনেকৈ তোমালোকে পাই যাব ঠিক আছে সেইটো কথা তাৰপিছত ইয়াত তলৰ আৰ্হিবোৰ চিনাক্ত কৰি পৰৱৰ্তী কেইটামান আৰ্হি যোগফল উলিয়াবলৈ যত্ন কৰা সো ইয়াৰ আৰ্হিবোৰ চিনাক্ত কৰিবলৈ কৈছে আৰু পৰৱৰ্তী যোগফল উলিয়াবলৈ কৈছে চোৱা ইয়াত আৰ্হিটো কি হৈছে প্ৰথম 1 আহিছে তাৰপিছত 1 + 3 আহিছে তাৰপিছত 1 + 3 + 5 আহিছে তাৰপিছত 1 + 3 + 5 + 7 অৰ্থাৎ এই প্ৰথমতে এই আগৰটো গুটি কিটা আহিছে হয়নে আগৰটোৰ গুটি কিটা আহিছে তাৰপিছত অযুগ্ম সংখ্যা এটা যোগ হৈছে আকৌ আগৰটোৰ গুটি কিটা আহিছে তাৰপিছত অযুগ্ম সংখ্যা এটা যোগ হৈছে দেখিছানে তাৰপিছত আকৌ ইয়াটো 1 + 3 তাৰপিছত 5 আকৌ 1 + 3 + 5 + 7 তো 1 + 3 + 5 + 7 + 9 আকৌ 1 + 3 + 5 + 7 + 9 + 11 তাৰ মানে ইয়াৰ পিছতো কি হ'ব ধৰি পাইছানে ইয়াৰ পিছতো হ'ব এই গুটি কিটাটো আহিব চোৱা এই গুটি কিটাটো আহিব 1 + 3 + 5 + 7 + 9 + 11 কি হ'ব তেতিয়াহলে এটোৰ গুটি কিটা আহিলে তাৰপিছত আহিব 13 এটো নতুনকৈ আহিব আকৌ ইয়াৰ পিছতো কি হ'ব ইয়াৰ পিছতো কি হ'ব ইয়াৰ পিছতো হ'ব এই গুটি কিটাটো আহিব 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 ঠিক আছে কিমান হ'ব এই গুটি কিটা হ'ব গতিকে ইয়াত কৈছে যে ইয়াৰ যোগফলটো উলিয়াবলৈ কৈছে ঠিক আছে যোগফলটো কিমান কিমান হ'ব এটা কেনেকৈ উলিয়াব চোৱা মন দিছো প্ৰথমটো যদি চাও এইটো 1 মানে একেই হ'ব ঠিক আছে আৰু 1 + 3 কিমান হ'ব 4 হ'ব প্ৰথমটো একেই হ'ব তাৰ 4 তাৰ এটো কিমান হ'ব 1 + 3 + 5 অৰ্থাৎ কিমান হ'ব 9 হ'ব ওকে তাৰপিছত এটো কি হ'ব 1 + 3 + 5 + 7 অৰ্থাৎ 16 হ'ব তাৰপিছত এইটো কিমান যোগ কৰিলে কিমান হ'ব এইটো 25 হ'ব তাৰ মানে কি হৈছে এইবোৰ হৈছে বৰ্গ সংখ্যাৰ আৰ্হি ঠিক আছে অৰ্থাৎ একক যদি বৰ্গ কৰো একেই পাম আৰু 2 ক যদি বৰ্গ কৰো এই 4টো পাই যাম আৰু 3 যদি বৰ্গ কৰো 9টো পাম 4টো যদি বৰ্গ কৰো কি পাম 16 পাম তাৰ মানে কথাটো কি হৈছে চোৱা ইয়াত এনেকুৱা হৈছে ইয়াত কেইটা অযুগ্ম সংখ্যা আছে এটা তাক 1 টো বৰ্গ কৰি দিলে হৈ গ'ল ইয়াত কেইটা অযুগ্ম সংখ্যা যোগ হৈছে 2টা গতিকে 2 টোক বৰ্গ কৰি দিলে ইয়াত যোগফলটো পাই যাবা ইয়াত অযুগ্ম সংখ্যা কেইটা যোগ হৈ আছে 3টা 1 3 5 অৰ্থাৎ 3ক বৰ্গ কৰি দিলে আমি এটো যোগফলটো পাই যাম ঠিক তেনেকৈ ইয়াত অযুগ্ম সংখ্যা কেইটা যোগ হৈছে 1 3 5 7 4টা গতিকে 4টো বৰ্গ কৰিলে পাই যাম কিন্তু অযুগ্ম সংখ্যা যোগ হৈছে বুলি জিটি এনেকৈ যোগ হৈ থাকিলে নহব বলে এনেকৈ উল্টা পুল্টাকে বলে যোগ হয় তেতিয়া কিন্তু কথাটো নহব এনেকে ক্ৰমান্বয়ে যাব লাগিব সৰুৰ পৰা ডাঙৰলৈ মানে একৰ পৰা থাকিব লাগিব ঠিক আছে একৰ পৰা থাকিব লাগিব তেতিয়াহে কামটো হ'ব গতিকে ইয়াত যিমানটা অযুগ্ম সংখ্যা এনেকৈ যোগ হৈছে তাকে বৰ্গ কৰি দিলে উত্তৰটো পাই যাম তেতিয়া হলে ইয়াৰটোৰ কাৰণে কি কৰিম ইয়াৰ কাৰণে ইয়াত কেইটা অযুগ্ম সংখ্যা যোগ হৈছে এইটো চালে হ'ল
কেইটা যুগ্ম সংখ্যা যোগ হৈছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা গতিকে ইয়াৰ বৰ্গ কৰি দিলে আমি উত্তৰটো পাই যাম হেতৰ যোগফলটো হৈছে 49 আৰু ইয়াৰ যোগফলটো কিমান হ'ব তেতিয়াহলে ইয়াত 8টা যোগ হৈছে না ইয়াৰ যোগফলটো হৈছে 8 * 64 64 এনেকুৱা হ'ব তা সো এতিয়া আমি এই 4 নম্বৰটো কৰিম এতিয়া ইয়াত কৈছে যে উপযুক্ত আৰ্হি উপযুক্ত চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা সো উপযুক্ত আৰ্হি মানে এই যেটো আৰ্হিৰ কথা কৈছে এই আৰ্হিটো আসলতে চিত্ৰৰ দ্বাৰা প্ৰদৰ্শন কৰিবলৈ কৈছে সো আমি ইয়াৰ কাৰণে কি কৰিম এটা চাবা এতিয়া প্ৰথমতে আমাৰ কি আছে প্ৰথমতে আছে 1 তাৰপিছত 1 + 3 তাৰপিছত 1 + 3 + 5 তাৰপিছত 1 + 3 + 5 + 7 তাৰপিছত 1 + 3 + 5 + 7 + 9 তাৰপিছত আহিলে 1 + 3 + 5 + 7 + 9 + 11 এনেকৈ গৈ থাকিব গতিকে আমি এইকেইটা কৰিবলৈ যত্ন কৰো ঠিক আছে সো প্ৰথমতে কি কৰিম প্ৰথমতে আমি 1 ৰ কাৰণে কৰিম 1 সো 1 টোৰ কাৰণে আমি জানিবা 1 দিলু 1 ৰ কাৰণে আমি এটা বিন্দু দিলু ঠিক আছে তাৰ পিছত আহিলে 1 + 3 সো আমি ইয়াত 1 + 3 লিখিম আৰু 1 ৰ কাৰণে যেহেতু আমাৰ কি হ'ব এটা বিন্দু হ'ব আৰু 3 ৰ কাৰণে হ'ব আমি এনেকে দিম 3 ৰ কাৰণে 1 2 3 ঠিক আছে এটো যদি আমি জয়েন কৰো তেতিয়া আমাৰ চিত্ৰটো এনেকে বনিব ৰবা এনেকে নহয় এনেকে বনিব আমাৰ চিত্ৰটো ঠিক আছে এনেকে বনিব ঠিক আছে ইয়াত বিন্দু কেটা ইয়াত থাকিব ওকে তাৰ পিছৰটো কাৰণে কি কৰিম এটা চোৱা তাৰ পিছৰটো কাৰণে কি আহিব প্ৰথমতে 1 আহিব তাৰ পিছত 3 আহিব তাৰ পিছত 5 আহিব সো 1 ৰ কাৰণে আমাৰ এটা বিন্দু আহিব ঠিক আছে আৰু 3 ৰ কাৰণে কি আহিব 3 ৰ কাৰণে এটা মানে একে তিনটা পইণ্ট আহিব সো এতিয়া 5 ৰ কাৰণে কি কৰিম চোৱা 5 ৰ কাৰণে হ'ব আমাৰ এটো 5 ৰ কাৰণে আমি ইয়াত এটা পইণ্ট দিলু ইয়াত এটা পইণ্ট দিলু আৰু ইয়াত এটা পইণ্ট দিলু আৰু ইয়াত এটা পইণ্ট দিলু ইয়াত এটা পইণ্ট দিলু এতিয়া পাঁচটা পইণ্ট হল নে হল সো এইটো যদি আমি চাও এনেকে আমাৰ এটা প্ৰথম এইটো হল এইটো হল এইটো হল এইটো হল এইটো আমাৰ কি বনিলে এইটো আমাৰ 1 + 3 টো এইটো আছিল না ইয়াৰ হিটো বনোৱা নাই জানো কাৰণ পিছৰ আৰ্হিটো বনাবলৈ আগৰ আৰ্হিটোকে বনাই ল'ব লাগে তাৰ পিছতে আমি এইটো হৈছে আমাৰ 5 টো 1 + 3 + 5 এইটো আমি ইয়াতে আমাৰ এনেকে সোমাই যাব ঠিক আছে এনেকে একেবাৰে প্ৰথমটো হৈছে আমাৰ গোলটো প্ৰথমটো হৈছে এইটো মানে আমাৰ 1 টোৰ কাৰণে এটা গোল দিয়া আছে তো 3 টোৰ কাৰণে চোৱা 3 টোৰ কাৰণে এফালে তিনটা পইণ্ট দিয়া আছে নীলা ৰঙৰ তাৰপিছত 5 টোৰ কাৰণে ইয়াত চোৱা আমাৰ 5 টোৰ কাৰণে ইয়াত আমি পাঁচটা 1 2 3 4 পাঁচটা গোল আমি দিয়া আছে আমাৰ চিত্ৰটো এনেকে বনিব ধুনিয়া হৈছে হয়নে এনেকে বেলেগ চিত্ৰ তোমালোকে বনাব পাৰা একো কথা নাই এটুকে যে বনাব লাগে তো কোনো কথা নাই না সো এতিয়া আমি কি কৰিলো 1 + 3 আৰু 1 + 3 + 5 বনালো তাৰ পিছত আমি যদি চাও আমাৰ কি আহিব 1 + 3 + 5 + 7 সো তাৰ কাৰণে কি কৰিম চোৱা 1 + 3 + 5 + 7 সো আমি 1 ৰ কাৰণে এইটো বিন্দুটো বনাবই লাগিব তাৰপিছত 3 ৰ কাৰণে এইটো চিত্ৰ বনাবই লাগিব অৰ্থাৎ এইটো বনাবৰ কাৰণে প্ৰথমতে আমি এই চিত্ৰটো বনাই ল'ব লাগিব তাৰ পিছতহে 7 টোৰ কাৰণে বনাম না সো সেই কাৰণে কি কৰিম এইখিনতে বনাই লওঁ 1 + 3 + 5 + 7 ৰ কাৰণে হা প্ৰথম আমাৰ আছিল 1 ৰ কাৰণে এটা বিন্দু ৰেড পইণ্ট ওকে তাৰ পিছতে এইটো 1 ৰ কাৰণে হৈ গ'ল 3 ৰ কাৰণে আমি কি দিছিলো ব্লু পইণ্ট এনেকে দিছিলো ঠিক আছে তাৰ পিছতে 5 ৰ কাৰণে কি দিছিলো 5 ৰ কাৰণে দিছিলো ব্ল্যাক পইণ্ট তোমালোকে বেলেগ পইণ্ট দিবলৈ বেলেগ কালাৰ দিবলৈ কোনো দৰকাৰ নাই মই আসলে তোমালোকে চিনি পাব বুলিহে এটো কৰি আছো এটো 5 ৰ কাৰণে তাৰপিছত 7 ৰ কাৰণে আকৌ যেনিবা আমি ৰেড দিছো 7 ৰ কাৰণে সো এটো 1 2 3 4 5 6 7
এইটো হ'ব এতিয়া আমি যদি এইটো জয়েন যদি কৰো ঠিক আছে জয়েন কৰিলে কেনেকুৱা হ'ব প্ৰথমতে আমি ব্ল্যাক কেৰে জয়েন কৰিছিলো এইটো ব্লু পইণ্ট কেটা জয়েন কৰিছো এনেকে 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 জয়েন কৰি দিলে ব্লু পইণ্ট কেটা নাইকিয়া হৈ যায় সেইকাৰণে আমি ওপৰত এনেকে দি দিছো ওকে এইটো হৈছে 1 + 3 আছিল আকৌ 1 + 3 + 5 টোৰ কাৰণে কি কৰিছিলো আমি ব্ল্যাক পইণ্ট কেটা জয়েন কৰিছিলো এনেকে এইটো ওকে আৰু ইয়াত আমাৰ পইণ্ট কেটা ইয়াত থাকিব এইটো ইয়াত থাকিব ইয়াত থাকিব ইয়াত থাকিব ইয়াত থাকিব পাঁচটা পইণ্ট হৈ গ'ল না তাৰপিছত 7 পইণ্টৰ কাৰণে কি কৰিম আমি 7 পইণ্টৰ কাৰণে আমি এনেকুৱা কৰিলো এনেকুৱা কৰিলো এনেকুৱা কৰিলো এনেকুৱা কৰিলো ঠিক আছে সো এতিয়া আমি পইণ্ট কেটা যদি আকৌ দিও ইয়াত আমাৰ এটা পইণ্ট এইটো দুটা পইণ্ট তিনটা পইণ্ট চাৰিটা পইণ্ট পাঁচটা পইণ্ট ছটা পইণ্ট সাতটা পইণ্ট এনেকে ঠিক আছে ঠিক তেনেকে এতিয়া 1 + 3 + 5 + 7 + 9 আকৌ এনেকে 11 এনেকে ইয়াত তোমালোকে বনাই গৈ থাকিব পাৰিবা ঠিক আছে ইয়াৰ পিছৰটো বনাবৰ কাৰণে এই চিত্ৰটো বনাই ল'ব লাগিব তাৰ পিছত বাহিৰত আমি এনেকে আকৌ 9টা পইণ্ট দিব লাগিব ঠিক আছে 9টা পইণ্ট কেনেকে দিবা একেবাৰে ওপৰ এটা দিবা তাৰপিছত এই দুটাৰ মাজত এটা এই দুটাৰ মাজত এটা এই দুটাৰ মাজত এটা একেবাৰে মূৰত এটা আকৌ এই দুটাৰ মাজত এটা এই দুটাৰ মাজত এটা এই দুটাৰ মাজত আকৌ একেবাৰে মূৰত এটা এটা 9টা হ'ব না 1 2 3 4 5 6 7 8 9 হ'ব এনেকে হ'ব ঠিক আছে কিমান কেনেকুৱা লাগিলে ধুনীয়া লাগিছে নে